পিছত দেখিবলৈ পোৱা গৈছে ঢিঙৰ ছাত্ৰ সমাজে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে যিগৰাকী নাবালিকা সেই নাবালিকাগৰাকীৰ ন্যায়ৰ দাবীত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আমি পৰিৱেশ দেখুৱাইছো এনেদৰে দেখিবলৈ পোৱা গৈছে শুভৰ উদগীৰণ দেখিবলৈ পোৱা গৈছে ছাত্ৰ সমাজে এনেদৰে নাৰী সুৰক্ষাৰ দাবীত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে মই আপোনাৰ ওচৰলৈ আহিছোঁ আপোনালোক ছাত্ৰ সমাজ একত্ৰিত হৈছে আজি প্ৰতিবাদী সমদল আপোনালোকে বাহিৰ কৰিছে কি আপোনালোকে জানে ডিঙত কেইবাটাও ঘটনা সংঘটিত হ'ল কিন্তু অসম আৰক্ষীয়ে গৃহ বিভাগ এতিয়া ব্যৰ্থ হৈ আছে আমি আজি সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰ তথা গৃহ মন্ত্ৰালয় আৰু আৰক্ষী অধীক্ষক সঞ্চালকক আমি সঁজুলি দিওঁ যে অতি 24 ঘণ্টা উকলি গ'ল এতিয়াও কিন্তু মুকলি আকাশৰ তলত কেইবাটাও অপৰাধী আছে কিন্তু অতি শীঘ্ৰে ফাষ্টেগ আদালতৰ জৰিয়তে দুহিক ফাঁচি দিবলৈ আমি ডিং মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে দাবী কৰোঁ এতিয়াও কিন্তু মুকলি আকাশৰ তলত আছে গোলাপউদ্দিন আৰু ফৰিদুল ইছলাম নামৰ যি দুটাকৈ নৰপিশাচ এটা নৰপিশাচে আৰক্ষীৰ বেহু ফালি পলায়নৰ চেষ্টা কৰাৰ সময়তে খলিল সমাধি ঘটিল কিন্তু এতিয়াও মুকলি আকাশৰ তলত দুটাকৈ অপৰাধী আছে হয় এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা স্মাৰ্ট আৰক্ষী হিচাপে পৰিচিত অসম আৰক্ষীৰ নিচিনা এটা আৰক্ষীৰ দলে এতিয়ালৈকে দুটা পাখণ্ডক ধৰিব পৰা নাই 24 ঘণ্টা উকলি গ'ল এতিয়াও মুকলি আকাশৰ তলত দুটা পাখণ্ড ঘূৰি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সম্পূৰ্ণ ব্যৰ্থতা এটা দেখা পোৱা গৈছে মুখ্যমন্ত্ৰীয়ে অসমৰ যি দৰ্শনকাণ্ড সংঘটিত হয় তাক লৈ আমি হিচাপ দিয়ে মুখ্যমন্ত্ৰীয়ে 24টা 23টা দৰ্শনকাণ্ড সংঘটিত হয় আমাৰ প্ৰশ্ন আছে আপুনি কি সংখ্যা গণিবলৈ কি মুখ্যমন্ত্ৰী হৈছিল নেকি অসমত দৰ্শনকাণ্ড সংঘটিত হৈ থাকে তাৰ উচিত তদন্ত কৰি ফাঁচি দিয়ক এই সংখ্যা গণনা বাদ দি দোষীসকলক উচিত শাস্তি দিয়ক ফাঁচি দিয়ক আৰু যি দুটা পাখণ্ড ইতিমধ্যে ঢিঙত মুকলি আকাশৰ তলত এতিয়া ঘূৰি আছে 24 ঘণ্টা উকলি গ'ল এটা ব্যৰ্থতা এটা ৰূপায়ণ হৈছে আৰু আমি এটাই দাবী জনাইছোঁ ঢিং মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে এই দোষীকেইটাক অনতিপলমে কৰায়ত্ব কৰি দোষী সাব্যস্ত কৰি ঢিং বজাৰৰ ৰাজপথৰ মজিয়াতে সকলক ফাঁচি দিয়ক যাতে এই ফাঁচি দেখি আন কোনো লোকে এনে কাণ্ড কৰাৰটো দূৰৰ কথা ভাবিবই যাতে নোৱাৰে আমি এইটোৱে দাবী জনাইছোঁ মই আপোনাৰ ওচৰলৈ আহিছোঁ ঢিং বজাৰ বন্ধ ৰখা হৈছে অপৰাধী যেতিয়ালৈকে ধৰিব নোৱাৰে অনিৰ্দিষ্ট কালৰ বাবে ঢিং বজাৰ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাইজে কি ক'ব হয় এইটো ভাল কাম কৰিছে যে ঢিং বজাৰ বন্ধ হৈছে আমি জানো যে ঢিং বজাৰ আজিলৈকে আমি দেখা মতে ৰাতি 12 বজালৈকে ঢিং বজাৰ ইমান ভিৰ থাকে ঢিং বজাৰত কোনো ধৰণৰ জাগা পোৱা নাযায় কিন্তু এই কাম বিৰাট ভাল কৰিছে যে ঢিং বজাৰ অনিৰ্দিষ্ট কাললৈকে বন্ধ কৰিছে আৰু তেওঁলোকে বাকী কামত যিমান মন দিয়ে সেই মন যদি এই কামটোত দিয়ে আজিৰ দিনত 23টা 24টা ৰেপ হ'ব নোৱাৰে আজিৰ দিনত তেওঁলোকে উচিত তদন্ত কৰক যি এজন পলাইছে মৰিছে কিন্তু যেই দুজন পাখণ্ড এতিয়ালৈকে পলাই আছে তেওঁলোকক অতি শীঘ্ৰে ধৰিব লাগে তেওঁলোকক নধৰালৈকে এই ঢিং কলেজৰ ছাত্ৰ সমাজ তেওঁলোকে দাবী নাৰাখে তেওঁলোকে দাবী ৰাখিব যে এই ৰেপিষ্ট দুজনক ধৰিব লাগে তেওঁলোকক উচিত শাস্তি দিব লাগে ঢিং বজাৰৰ মজিয়াত ৰাখি কিনে তেওঁলোকক ফাঁচি দিব লাগে এয়াই আমাৰ আহ্বান সঁচাকৈ ক'ব লাগিব যে ৰাজ্যজুৰি প্ৰতিবাদৰ ঢৌ উঠিছে আৰু অগ্নিগৰ্ভ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আৰু আমি দেখুৱাইছোঁ প্ৰতিটো প্ৰান্তৰ পৰিৱেশ যিহেতু আমি দেখুৱাই আছোঁ আৰু নাৰী সমাজৰ সমান্তৰালকৈ বৰ্তমান সময়ত ছাত্ৰ সমাজ এনেদৰে ৰাজপথত প্ৰতিবাদী সমদল বাহিৰ কৰিছে আৰু তেওঁলোকৰ দাবী এটাই যে দুখীয়া কঠোৰ শাস্তি পাব লাগিব আৰু বৰ্তমান সময়তো যি দুটাকৈ নৰপিশাচ বৰ্তমান সময়ত মুকলি আকাশৰ তলত আছে এই দুটাকৈ নৰপিশাচক অতি শীঘ্ৰে কৰায়ত্ব কৰি ৰাজহুৱা স্থানত আচলতে শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপিত কৰিছে বৰ্তমান সময়ত ছাত্ৰ সমাজে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ